আমি আজি সীমিত অৱস্থাত ভোগ জলকীয়া আৰু ভোগ জলকীয়া পুলি ৰুম। তাৰ কাৰণে আমি মাটিটো মিহি কৰি লৈছোঁ। এইটো মাটিটো আৰু মাটিৰ লগত আমি এইটো গোবৰ, এইটো আমাৰ ঘৰৰ একদম শুকান গোবৰ, কিন্তু কেঁচা গোবৰ দিবা নালাগে। বহুতে কেঁচা গোবৰ দিয়ে, সেইকাৰণে পুলিবিলাক বেয়া হৈ যায়। সদায় শুকান গোবৰ আৰু তাৰ লগত আমি এইটো চয়েল দিছোঁ। এইটো কয়লা এইটো চয়েল ভিটামিন আৰু লগত আমি এইটো DAP দিছোঁ। চয়েল আৰু DAP দিছোঁ, কিন্তু ইউৰিয়া নিদিবি। ইউৰিয়া দিলে পুলিটো পচি যায়। বহুতে ইউৰিয়া মাৰি দিয়ে, পুলিটো পচি হৈ যাব। DAP দিছোঁ। ময়ো অকণমান শিকছোঁ বাৰু। আৰু মাটিটো পুৰা মিহি কৰি লৈছোঁ, হেৰি কৰি লৈছোঁ। এইটো গোবৰ আছিল, গোবৰ আছে আৰু কি আছে? গোবৰ আৰু হেৰি ছাগলী লাইট দিছোঁ কম পৰিমাণে। ছাগলী লাইটটো দিলে বাৰু মজুৰা পৰে নেকি? নপৰে, নপৰে। জলকীয়া পুলি নপৰে, কমকৈ দিব লাগিব। সব এশবা দিলে মজুৰা কৰোঁ। আৰু এইটো ব্ৰইলাৰৰ গু। ব্ৰইলাৰ, এইটো ব্ৰইলাৰৰ গু। ব্ৰইলাৰৰ গু দিলেও ভাল, মাটিটো বহি নাযায়। পানী দি মাৰি ল'ব লাগিব নেকি মাটিটো? পানী মাৰিব নালাগে। ইউৰিয়াটো ইউৰিয়া দিলে পচি যাব, পুলিকে পচি যাব। বহুতে ইউৰিয়া মাৰি দিয়ে। চালিব লাগিব নেকি? মাটিটো চালা, এই চালি থৈ দিয়া। পুৰা মিহি কৰা হৈ গ'ল আৰু গোটেইখিনি বস্তু আমি ইয়াত মিশ্ৰণ কৰা হৈ গ'ল। এতিয়া আমি এইটো বস্তাটো ভৰাম আৰু বস্তাটো পুৰা হেৰিকে ভৰ্তিকে ভৰাব লাগে। আধা ভৰালি হৈ যাব। Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. আৰু ভাল জাতৰ যদি জলকীয়া পুলি লাগে তেতিয়া আমাৰ পৰা ল'ব পাৰিবি, কাৰণ আমাৰ ইয়াতে অজস্ৰ পুলি আছে আৰু জাতটো ভাল ইয়াৰ কাৰণে। তাৰ কাৰণে মই কেইটামান পুলি লৈছোঁ। আৰু এয়া পুলিবিলাক চাব পাৰা, কি চৰা পুলি এইবিলাক। এয়া আৰু এইকেইটা আমি এতিয়া বস্তাত পুতিম। আৰু পুলিটো জাতটো ভাল ইয়াৰ যিটো আমাৰ জলকীয়া। আৰু পলিচিনটো সদায় মানুহ কিছুমানে কি কৰে, এনেকৈ ডাইৰেক্ট পুতি দিয়ে। এইটো এনেকৈ ডাইৰেক্ট পোতা নহয়, সেই পলিচিনটো পালি এৰি দিব লাগে। এয়া আমি এৰি দিছোঁ। আৰু ইয়াৰে শিপা অজস্ৰ শিপা আহিছে। আৰু ইয়াৰে তলৰ এই শিপাবিলাক পালি অলপ ছিঙি দিব লাগে, তেতিয়াহ'লে বেছি ভাল। বেমাৰ আজাৰ পতকৈ আৰু নালাগে। কিছুমানে ছিঙি দিয়ে, কিছুমানে নেদেই বাৰু, নাজানাবিলাক কৈছোঁ। এয়া মই ছিঙি দিছোঁ আৰু পুলিটো মই ইয়াতে পুতিছোঁ। এইয়া কাৰণ মই অলপমান দেখাবৰ কাৰণেহে এইখিনি লৈছোঁ। এতিয়া মাটিটো ঢিলা হৈ আছে, ঢিলা হৈ থকাৰ কাৰণে অলপ মাটিটো এৰি গৈছে। আৰু পাৰিলে বস্তাত পানী দি ল'লেতো কথাই নাই, এতিয়া এৰা নাযায় বাৰু। এইটো যদি একদম পুৰা শুকান হৈ থাকে তেতিয়া এইটো ছিকে ল'বি। ছিকে ল'লে মাটিটো এৰা নেদেই বাৰু, তেতিয়াহ'লে ভুৰভুৰকৈ এৰি নাযায়। মই এইটো পুৰা ছিকে দিছোঁ। ছিকে লোৱাৰ কাৰণে মাটিটো এৰি যোৱা নাই। এইটো শিপা অহা নাই বাৰু, শিপা নহাৰ কাৰণে মই হেৰি কৰি দিয়া নাই। আৰু মানুহবিলাকে কি কৰে, ৰুই থোৱাৰ পিছত ইয়াৰ পানী নেদে, কিন্তু পানীটো দি থাকিব লাগে। কমকৈ দি থাকিবি পানীটো, সদায় দি থাকিবি পাৰিলি। কমকৈ দি থাকিলে ভাল, যিহেতু এতিয়া বৰষুণ নাই।
আৰু ইয়াৰে বেমাৰ যদি লাগে তেতিয়া বিভিন্ন ঔষধ আছে আৰু ঘৰুৱাভাৱেও ঔষধ আছে, সেইটো বাৰু মই পিছত জনাম। আৰু ইয়াতে এটা বস্তু আছে ভেকুৰনাশক চাপটো মাৰি থাকিলে ইয়াৰ কোনো ধৰণৰ পটকেৰা মানে মুজুৱা লগা বেমাৰটো নাহে এতিয়া বৰ্তমান। আৰু একমেয়াৰটো আছে, একমেয়াৰটো মাৰি দিব পাৰা। একমেয়াৰটো মাৰিলে পটকৈ মুজুৰা নালাগে। মুজুৰাটো নামৰণতে ঔষধটো মাৰি থাকিব লাগে, কিন্তু মাৰাৰ যেতিয়া বেমাৰটো লাগিব তেতিয়া ঔষধটো মাৰি ভাল পটকৈ বেমাৰটো নকমেই। এইটো এটা, ইয়াৰো শিপাখিনি অহা নাই বাৰু। আৰু জলকীয়া পুলি এটা হেৰি আছে, মানে ঔষধটো ইয়াৰ এটা যিটো বেমাৰ আছে মুজুৱা লগা বেমাৰ, সেইটো ঔষধটো বেমাৰটো নালগাওঁতে মাৰিব লাগে এমেয়াৰ। যদি কিন্তু বেমাৰটো লাগে তেতিয়া এমেয়াৰটো মাৰি কাম নাই, নামৰণতে ঔষধটো মাৰি থাকিলে মুজুৱা নালাগে। আৰু আজি এইখিনিয়ে ৰুলোঁ, আৰু আছে বাৰু পুলি, এতিয়া আমি ৰাস্তাত ভৰাম আৰু দেখাবৰ কাৰণেহে আমি এইখিনি বৰ্তমান বনালোঁ। আৰু মই এইবাৰ 50টামান পুলি কৰিম বুলি ভাবিছোঁ, যিহেতু জাগাও অসুবিধা। যে নহয় এনেকুৱা জলকীয়া পুলি লাগিলে মোৰ পৰা পুলি লগাবি। আৰু যদি মোৰ ফেচবুক পেজটো বা ইউটিউবৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বি। আৰু যিটো মোৰ ফেচবুক পেজ আছে পেজটোত বন্ধুত্ব কৰি ল'বি, তেতিয়াহ'লে মোৰ পৰা এনেকুৱা ভিডিঅ' সম্পূৰ্ণ ভিডিঅ' আমাৰ ৰেগুলাৰ ভিডিঅ' পাই থাকিবি।